এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 8 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কোটি কোটি দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ, আহি গ'ল PMAY 2.0। ৰাজ্যত নতুনকৈ আৰু লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ। কাৰ কাৰ নাম আছে তালিকাত, আপোনাৰ নাম কেনেদৰে অন্তৰ্ভুক্ত হ'ব তালিকাত সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। PM কিষাণৰ হিতাধিকাৰী লৈ আহি গ'ল জৰুৰী খবৰ। 30 জুনৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ, আহি গ'ল PMAY 2.0। ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ। তালিকাত কাৰ কাৰ নাম আছে? ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ, নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক যাৱতীয় নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে ভাল খবৰ। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। PM কিষাণৰ হিতাধিকাৰী লৈ আহি গ'ল জৰুৰী খবৰ। 30 জুনৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। এইকেইটা কাম নকৰিলে আপুনি বঞ্চিত হ'ব 23 নং কিস্তি ধন লাভৰ পৰা। কৈছে আপডেট নকৰিলে নাপাব আপুনি 2,000 টকা। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক, মনত ৰাখিব। PM কিষাণৰ 23 নং কিস্তিত ধন লাভ কৰিবলৈ EKYC কৰাটো বাধ্যতামূলক, মনত ৰাখিব। 30 জুনৰ ভিতৰত সম্পন্ন কৰিব লাগিব EKYC আপডেট। pmkishan.gov.in ৱেবছাইটত অনলাইন যোগে EKYC কৰিব পাৰিব। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব। OTPৰ জৰিয়তে ভেৰিফাই কৰি ছাবমিট কৰিব লাগিব। PM কিষাণৰ আঁচনিত EKYC কেনেকৈ কৰিব আপডেট? PM কিষাণ পৰ্টেল আৰু মোবাইল এপৰ জৰিয়তে উপলব্ধ কৰিব পাৰিব। বায়োমেট্ৰিক ভিত্তিক EKYC কৰিব পাৰিব আপডেট। CHC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহতো কৰিব পাৰিব আপডেট। নিজৰ PM কিষাণ হিতাধিকাৰীৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব? PM কিষাণৰ অফিচিয়েল ৱেবছাইটত লগইন কৰক। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ বা বেংক একাউণ্ট নম্বৰ অন্তৰ্ভুক্ত কৰক। গেট ডাটা বুলি আহিব, তাত ক্লিক কৰক। চেংচং/পঞ্চায়ত ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। PM কিষাণৰ 23 নং কিস্তি লাভ কৰিবলৈ EKYC কৰাটো বাধ্যতামূলক, মনত ৰাখিব। 30 জুনৰ ভিতৰত সম্পন্ন কৰিব লাগিব EKYC আপডেট। পুনৰ কৈছোঁ, pmkishan.gov.in ৱেবছাইটত অনলাইন যোগে EKYC কৰিব পাৰিব আপডেট। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব। OTPৰ জৰিয়তে ভেৰিফাই কৰি ছাবমিট কৰিব লাগিব। PM কিষাণৰ হিতাধিকাৰীলৈ এয়া জৰুৰী খবৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।